নমস্কাৰ সকলোকে, মোৰ নাম জ্যোতি দাস। মোৰ এই প্ৰথমটো মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম। আশা ৰাখিছোঁ যে মোৰ এই প্ৰথমটো মিনি ব্লগটোত আপোনালোকে ভাল পাব বুলি। আজি গুৱাহাটী মাজমজিয়াত অৱস্থিত শুক্লেশ্বৰ দেৱালয়লৈ দৰ্শন কৰিম বুলি ভাবিছোঁ। এতিয়া বান্ধৱীলৈ পালোহি। এয়া হ'ল মোৰ দুই বান্ধৱী। এতিয়া দেৱালয়ৰ ওচৰলৈ পাই ধূপ চাকি আৰু ফুল লৈ কিনে আমি তিনিওজনে এতিয়া দেৱালয়ৰ সন্মুখত পালোঁ। দেৱালয়ৰ ভিতৰলৈ সোমাই আহি প্ৰথমতে শ্ৰী শ্ৰী জনাৰ্দন দেৱালয়লৈ দৰ্শন কৰি এতিয়া আমি মেইন মন্দিৰ শ্ৰী শ্ৰী মহাপ্ৰভু শুক্লেশ্বৰ দেৱালয়লৈ দৰ্শন কৰিম। শুক্লেশ্বৰ মন্দিৰ হ'ল অসমৰ কামৰূপ জিলাত অৱস্থিত এটা গুৰুত্বপূৰ্ণ শিৱ মন্দিৰ। আহোম ৰজা শ্ৰী সম্ৰাট সিংহই ১৭৪৬ চনত শুক্লেশ্বৰ মন্দিৰটো নিৰ্মাণ কৰিছিল। এয়া চাওক, মই এতিয়া দৰ্শন কৰিলোঁ। দৰ্শন কৰাৰ পিছত অলপ বাহিৰলৈ ওলাই এয়া হ'ল সম্পূৰ্ণ ৰূপৰ শিৱলিংগ। ইয়াতেও দৰ্শন কৰি আমি বাহিৰলৈ ওলাই আহিলোঁ। এতিয়া ভালদৰে পূজা কৰি মই দেৱালয়লৈ বাহিৰলৈ ওলাই আহিলোঁ। ওলাই অহাৰ পিছত তাতেই এঠাইলৈ গ'লোঁ। এয়া হ'ল ব্ৰহ্মপুত্ৰ নদী। আজিলৈ ইমানে। আশা ৰাখিছোঁ যে মোৰ এই প্ৰথমটো মিনি ব্লগটো আপোনালোকে ভাল পাইছে বুলি। ধন্যবাদ।